আজি চিৰাং জিলাৰ বিষ্ণুৰ মনেশ্বৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মনেশ্বৰী নিবাসী কেতেকী শুক্লবদ্ধ আৰু অদত্ত মহানায়কৰ থকা ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘৰৰ ভিতৰত থকা টকা পইচা নথিপত্ৰৰ লগতে ঘৰৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিষ্ণু অগ্নি নিৰ্বাপকৰ দুটাকৈ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ড কিহৰ পৰা সূত্ৰপাত হ'ল সেয়া জানিব পৰা নাই। ঘটনাস্থলীত বিষ্ণুৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত হয়। আজি আমি মনেশ্বৰী গাঁৱত প্ৰায় 15-20 মিনিট আগত মই খবৰ পালো যে এটা ঘৰত জুই লাগিছে বুলি, আৰু লগে লগে খবৰ পাই মই আহি চাওঁ যে দুটা ঘৰ, এটা নহয় দুটা ঘৰত জুই লাগিছে। আচলতে ক'ৰ পৰা জুই লাগিছে এতিয়ালৈকে গেছৰ পৰা লাগিলে না কাৰেণ্টৰ পৰা লাগিলে সেই বস্তুটো আমি ক'ব পৰা অৱস্থাত নাই। কিন্তু ইতিমধ্যে আমাৰ ফায়াৰ ব্ৰিগেড আহিছিলে, তেওঁলোকে জুই নমালে। কিন্তু জুই নমালেও সকলোখিনি দুটা ঘৰ একেবাৰে ভস্মীভূত হৈ গৈছে। গোটেই তেওঁলোকৰ যিমান কাগজ পাতি আছিলে, যিমান ডকুমেণ্ট আছিলে, একোৱেই নাই। মই ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত কথা পাতিছোঁ। কালিৰ ভিতৰত সেইখিনি ৰিপৰ্ট কৰি তেওঁলোকক সহায় কৰাৰ কাৰণে ডিপাৰ্টমেণ্টে আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই সহায় কৰাৰ চেষ্টা কৰিম।